শনিবাৰে বকুৰ ২ নং দিলিঙ্গা আৰু পুখুৰীপাৰত ভয়ানক বজ্ৰপাতৰ শোকাবহ ঘটনাই হতস্কিত কৰি তুলিছে বৃহত্তৰ বকু অঞ্চলবাসীক। মৃত্যুৰ সংখ্যা ৩জনলৈ বৃদ্ধি পাইছে। আজি গুৰুতৰভাৱে আহত গোবিন্দ দাসৰো মৃত্যু হয়। যোৱাকালি থিততে মৃত্যু হৈছিল ২জন কৃষকৰ। ২ নং দিলিঙ্গা গাঁৱৰ নীলকমল দাস আৰু পুখুৰীপাৰা গাঁৱৰ কমল বড়োৰ। আনহাতে গুৰুতৰভাৱে আহত হৈছিল ৩জনকৈ লোক। গোবিন্দ দাস, মমতা বসুমতাৰী আৰু ৰিম্পী বড়ো। গুৰুতৰভাৱে আহত গোবিন্দ দাসক GMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও আজি পুৱা সময়ত প্ৰায় ৩মান বজাত মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে যোৱাকালি পথাৰত কৃষি কাম কৰি থকা অৱস্থাতে অহা বৰষুণৰ বজ্ৰপাতত সংঘটিত হৈছিল এই হৃদয় বিতৰক ঘটনা। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্ট, মাই নিউজ এনি। জনাও আপোনালোকৰ জৰিয়তে যে যোৱাকালি বজ্ৰপাতত ২ নং দিলিঙ্গাৰ গাঁৱৰ গোবিন্দ দাস আঘাতপ্ৰাপ্ত হৈছিল আৰু তেখেতৰ বকো PHCৰ পৰা পঠাই GMCলৈ প্ৰেৰণ কৰিছিলে আৰু সেয়েহে তেখেতৰ আজি ৰাতি ৩:৩০ বজাত তেখেতৰ মৃত্যু হয়। তেখেতৰ মৃত্যুত আমি সঁচাকৈ দুঃখিত হৈছোঁ।